জামুগুৰি আঞ্চলিক ছাত্ৰ সন্থা আৰু জামুগুৰি উন্নতি সভাৰ মিলিতভাৱে তেওঁলোকে আজি জামুগুৰি অঞ্চলৰ ৰাইজৰ সহযোগত আজি যে ঐতিহাসিক দিন এই ঐতিহাসিক দিন অতীতৰ পৰাই তেওঁলোকে পালন কৰি আহিছে, উদযাপন কৰি আহিছে আৰু সেই বীৰ পুৰুষসকলক, সেই ত্যাগী পুৰুষসকলৰ তেওঁলোকৰ যে আদৰ্শ, তেওঁলোকৰ যি চিন্তাক আগবঢ়াই নিয়াৰ পৰিকল্পনা কৰিছে। কাৰণ সেই বীৰ পুৰুষসকলে, ত্যাগী পুৰুষসকলে তেওঁলোকে আমাক অসমীয়াক শিকাইছিলে যে আমাক অসমীয়াক সপোন দেখিবলৈ শিকাইছিলে, এখন পূৰ্ণাংগ অসমৰ, এখন ধুনীয়া অসমৰ, যি অসমত আমি অসমীয়াই অসমত থাকি স্বাভিমানেৰে জীয়াই থাকিবলৈ তেওঁলোকে আমাক সপোন দেখুৱাইছিলে। আৰু সেই সপোনবোৰক যাতে পূৰ্ণাংগ ৰূপ লওক আৰু সেই সপোনবোৰে যাতে নতুন ৰূপ লওক, তাৰে আশাৰে আচলতে এই অনুষ্ঠানটো উদযাপন কৰা হয়, তেওঁলোকৰ ত্যাগবোৰক উদযাপন কৰা হয়। আৰু অসম চৰকাৰক এই মঞ্চৰ পৰাই আজি সদৌ অসম ছাত্ৰ সন্থাৰ তৰফৰ পৰা দাবী জনাব বিচাৰোঁ যে আমাৰ অসমত অসমীয়াৰ প্ৰভুত্ব ৰাখিব লাগিব আৰু অসমীয়াক যি ধৰণে স্বাভিমানেৰে জীয়াই থাকিবলৈ আমাৰ আশা আছিলে, সেই আশাবোৰ পূৰ্ণ কৰিব লাগিব। ঐতিহাসিক 20 মাৰ্চ 1983 চনৰ এই বিশেষ দিনটোত অসমৰ বিশেষকৈ জামুগুৰি অঞ্চলৰ 7 গৰাকীয়ে বীৰ পুৰুষে অসম আৰু অসমীয়াৰ হকে নিজৰ জীৱন উৎসৰ্গা দিছিল। আৰু অসম আন্দোলনৰ অন্য এক মুহূৰ্তত আন এগৰাকী বীৰ শ্বহীদে মৃত্যু বৰণ কৰিবলগীয়া হৈছিল। আৰু আজিৰ এই দিনটোত আমি 860 গৰাকী জাতীয় শ্বহীদৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জনাই সদৌ জামুগুৰি ছাত্ৰ সন্থা, জামুগুৰি আঞ্চলিক উন্নতি সভাই প্ৰতি বছৰে অনুষ্ঠানৰ আয়োজন কৰিছে। অসমৰ 6 বছৰীয়া অসম আন্দোলন হৈছিল। অসম আৰু অসমীয়াৰ প্ৰভুত্ব স্থাপন কৰিবৰ কাৰণে যিসকলে নেতৃত্ব লৈছিল, সেই সময়ত সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্ব লৈছিল, গণ সংগ্ৰাম পৰিষদৰ নেতৃত্ব লৈছিল। গতিকে তেওঁলোকৰ যি আশা আৰু সপোন আছিল, এই আশা আৰু সপোনবোৰ পূৰণ হ'বৰ কাৰণে আমি আজি এই পবিত্ৰ মঞ্চৰ পৰাই আমি আহ্বান জনাইছোঁ যে অসমত খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব থাকিব লাগিব, অবৈধ বিদেশীৰ দপদপনি সহ্য কৰা নহ'ব। আৰু এই আশা আৰু সপোন লৈ তেওঁলোক জাতীয় শ্বহীদ হৈছিল। গতিকে তেওঁলোকৰ যি ভৱিষ্যত, তেওঁলোকৰ সপোনবোৰ আগন্তুক দিনত যাতে এইখন চৰকাৰে যাতে সম্পূৰ্ণ কৰিবৰ কাৰণে সক্ষম হয়, তাৰ কাৰণে আমি ছাত্ৰ সন্থাই দাবী জনাইছোঁ। জামুগুৰি আঞ্চলিক ছাত্ৰ সন্থা আৰু জামুগুৰি উন্নতি সভাৰ মিলিতভাৱে তেওঁলোকে আজি জামুগুৰি অঞ্চলৰ ৰাইজৰ সহযোগত আজি যে ঐতিহাসিক দিন এই ঐতিহাসিক দিন অতীতৰ পৰাই তেওঁলোকে পালন কৰি আহিছে, উদযাপন কৰি আহিছে আৰু সেই বীৰ পুৰুষসকলক, সেই ত্যাগী পুৰুষসকলৰ তেওঁলোকৰ যে আদৰ্শ, তেওঁলোকৰ যি চিন্তাক আগবঢ়াই নিয়াৰ পৰিকল্পনা কৰিছে। কাৰণ সেই বীৰ পুৰুষসকলে, ত্যাগী পুৰুষসকলে তেওঁলোকে আমাক অসমীয়াক শিকাইছিলে যে আমাক অসমীয়াক সপোন দেখিবলৈ শিকাইছিলে, এখন পূৰ্ণাংগ অসমৰ, এখন ধুনীয়া অসমৰ, যি অসমত আমি অসমীয়াই অসমত থাকি স্বাভিমানেৰে জীয়াই থাকিবলৈ তেওঁলোকে আমাক সপোন দেখুৱাইছিলে। আৰু সেই সপোনবোৰক যাতে পূৰ্ণাংগ ৰূপ লওক আৰু সেই সপোনবোৰে যাতে নতুন ৰূপ লওক, তাৰে আশাৰে আচলতে এই অনুষ্ঠানটো উদযাপন কৰা হয়, তেওঁলোকৰ ত্যাগবোৰক উদযাপন কৰা হয়। আৰু অসম চৰকাৰক এই মঞ্চৰ পৰাই আজি সদৌ অসম ছাত্ৰ সন্থাৰ তৰফৰ পৰা দাবী জনাব বিচাৰোঁ যে আমাৰ অসমত অসমীয়াৰ প্ৰভুত্ব ৰাখিব লাগিব আৰু অসমীয়াক যি ধৰণে স্বাভিমানেৰে জীয়াই থাকিবলৈ আমাৰ আশা আছিলে, সেই আশাবোৰ পূৰ্ণ কৰিব লাগিব। ঐতিহাসিক 20 মাৰ্চ 1983 চনৰ এই বিশেষ দিনটোত অসমৰ বিশেষকৈ জামুগুৰি অঞ্চলৰ 7 গৰাকীয়ে বীৰ পুৰুষে অসম আৰু অসমীয়াৰ হকে নিজৰ জীৱন উৎসৰ্গা দিছিল। আৰু অসম আন্দোলনৰ অন্য এক মুহূৰ্তত আন এগৰাকী বীৰ শ্বহীদে মৃত্যু বৰণ কৰিবলগীয়া হৈছিল। আৰু আজিৰ এই দিনটোত আমি 860 গৰাকী জাতীয় শ্বহীদৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জনাই সদৌ জামুগুৰি ছাত্ৰ সন্থা, জামুগুৰি আঞ্চলিক উন্নতি সভাই প্ৰতি বছৰে অনুষ্ঠানৰ আয়োজন কৰিছে। অসমৰ 6 বছৰীয়া অসম আন্দোলন হৈছিল। অসম আৰু অসমীয়াৰ প্ৰভুত্ব স্থাপন কৰিবৰ কাৰণে যিসকলে নেতৃত্ব লৈছিল, সেই সময়ত সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্ব লৈছিল, গণ সংগ্ৰাম পৰিষদৰ নেতৃত্ব লৈছিল। গতিকে তেওঁলোকৰ যি আশা আৰু সপোন আছিল, এই আশা আৰু সপোনবোৰ পূৰণ হ'বৰ কাৰণে আমি আজি এই পবিত্ৰ মঞ্চৰ পৰাই আমি আহ্বান জনাইছোঁ যে অসমত খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব থাকিব লাগিব, অবৈধ বিদেশীৰ দপদপনি সহ্য কৰা নহ'ব। আৰু এই আশা আৰু সপোন লৈ তেওঁলোক জাতীয় শ্বহীদ হৈছিল। গতিকে তেওঁলোকৰ যি ভৱিষ্যত, তেওঁলোকৰ সপোনবোৰ আগন্তুক দিনত যাতে এইখন চৰকাৰে যাতে সম্পূৰ্ণ কৰিবৰ কাৰণে সক্ষম হয়, তাৰ কাৰণে আমি ছাত্ৰ সন্থাই দাবী জনাইছোঁ।